লংকাৰ ৰাষ্ট্ৰীয় ঘাইপথত একাংশ মহিলাক গাতস্পৰ্শ কৰি আৰক্ষীৰ জালত 2 যুৱক। জিলা আৰক্ষী অধীক্ষকে আটকাধীন 2 যুৱকক লৈ ক্ৰাইম চিন ৰিক্ৰেশ্যন কৰে। বিগত কিছু দিনৰ পৰা লংকাকে ধৰি কাষৰীয়া অঞ্চলসমূহত বৃদ্ধি পাইছে বাইক স্কুটি লৈ অহা অসৎ মানসিকতাৰ যুৱকৰ তাণ্ডৱ। বিশেষকৈ সন্ধিয়া হলেই অসৎ মানসিকতাৰ একাংশ যুৱকে লংকাৰ পৰা জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা যুৱতী মহিলাক অশ্লীল ইংগিত দিয়াৰ লগতে গাতস্পৰ্শ কৰে। উক্ত বিষয় সন্দৰ্ভত জিলা আৰক্ষীক বহুবাৰ আবেদন নিবেদন দিছিল ৰাইজৰ লগতে দল সংগঠনে। যোৱা 24 জুন তাৰিখে লংকাৰ জোৰাপুখুৰীস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰে অহা একাংশ মহিলাক স্কুটি লৈ অহা 2জন অসৎ মানসিকতাৰ যুৱকে গাতস্পৰ্শ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই ঘটনা সন্দৰ্ভত অভিযান চলাই উক্ত ঘটনাৰ লগত জড়িত 2জন যুৱকক আটক কৰে। আটকাধীন 2 যুৱকৰ নাম বিশাল মেধি আৰু দীপজ্যোতি বৰা। 2জনৰ ঘৰ নগাঁও জিলাৰ কামপুৰত। আজি 2 যুৱকক লৈ লংকাৰ জোৰাপুখুৰী আৰু লংকা মহাবিদ্যালয়ৰ সন্মুখত ক্ৰাইম চিন ৰিক্ৰেশ্যন কৰে জিলা আৰক্ষী অধীক্ষক সহ জিলাখনৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই। আহি থাকো ৰাস্তা ফালে আহি থাকিলে মানে ল'ৰাবিলাকে ধাবা পৰা ওলাই নেকি নাজানো, কিন্তু মদ খাইও ওলাই কৰি আহি ৰাস্তা ফালে মানে স্কুলৰ পৰা আহি থাকিলেও ল'ৰা ছোৱালী লৈ আহি থাকিলেও দিগদাৰী কৰি থাকে। তাৰপিছত সিদিনা আমি মানে মাইকী মানুহ কেইজনী আহি আছিলো, প্ৰেচিডেণ্টক লৈ আহিছো। আহি থাকোঁতে তাৰপিছত আমি 10-15জন মানুহ আছিলো। থাকোঁতে মানে 2জন মাইকী মানুহ চাইডত পাইছে, ইমান জোৰছে মাৰিছে এজনী মাইকী মানুহক। ইয়াত মাৰাৰ লগে লগে 5টা আঙুলি পুৰা বহি গৈছে, টানি গৈছে বাইদেউজনী, মানে ইমান জোৰছে। তাৰপিছত আৰু এজনী বাইদেউ মাৰিছে এই মাছ পিঠিত মাৰোঁতে সেইজনী মাৰে মোৰ উশাহ একদম বন্ধ হৈ গৈছে বুলি কৈ আমি হঠাৎ চাই কৈছো এনে কি হৈছে, মাৰিলে বুলি কওঁতে আৰু এজন দাদা আছিলে, মানে দাদাজন আগফালৰ পৰা আহি থাকোঁতে মানে চাইকেলত দেখা গৈছে। দেখোঁতে দাদাই মানে বাইকখনৰ কাটিবলৈ ধৰিলে, নোৱাৰিলে আৰু সেইটো ভাগি ওলাই গুচি গ'ল। গধূলি এটা কমপ্লেইন আমি পাইছিলো কি আমাৰ ইয়াত জোৰাপুখুৰীত যি মহিলাগৰাকী গৈ আছিলে, খোজকাঢ়ি গৈ আছিলে, তেখেতক পিছফালে আহি এটা স্কুটিৰ পৰা 2টা ল'ৰা একেবাৰে স্পীডত গৈ তেখেতক পিঠিত মাৰিছে আৰু স্পীডত গৈ ওলাই গৈছে। আমি যেনেকৈ কমপ্লেইন পাইছো ইমিডিয়েটলি আমি পুলিচ পঠাইছো। আমাৰ ডিএসপি হেডকোৱাৰ্টাৰ বাসৱতী চৌধুৰী তদন্তত নিজে উপস্থিত হোৱাৰ পিছত চিচিটিভি বিলাক আমি এনালাইজ কৰিছো। চিচিটিভি এনালাইজ কৰাৰ পিছত আমি কিবা আংশিক ক্লু পাইছো। সেই ক্লুৰ আমি ফাৰ্দাৰ যেতিয়া ডেভেলপ কৰিছো আমি এটা সন্দিগ্ধ নম্বৰ পাইছো। তেখেতক চিনাক্ত কৰাৰ পিছত আমি এই 2টা ল'ৰাক আটক কৰিছো। এই 2টা ল'ৰা কামপুৰৰ নিবাসী ইয়াত আহিছে আৰু ইয়াত কিবা ছোৱালীৰ ভেট কৰিবৰ কাৰণে আহিছে। মাজতে এইটো তেখেতক মনত কিবা বেয়া ধাৰণে কিবা হৈছে এনেকুৱা, সেইকাৰণে মহিলাগৰাকীও কেনেকৈ মাৰি পলাই গৈছিলে। তেখেতক এতিয়া এৰেষ্ট কৰা হৈছে। কালি সেইটো নিজে একচেপ্টে কৰিছে কি এনেকুৱা কৰিছে। তেখেতক ফোনবিলাক আমি যেতিয়া চাইছো গোটেইখিনি বেয়া ভিডিঅ'জ তাত ভৰ্তি হৈ আছে। তেখেতক মানসিকতা এনেকৈ টিচিং হিচাপে বেয়া মানসিকতা আছে। সেইকাৰণে আমি তেখেতক এতিয়া আইডেন্টিফিকেশ্যনৰ কাৰণে আমাৰ যি কমপ্লেইনেণ্ট মহিলাগৰাকী আছে তেখেতক আইডেন্টিফিকেশ্যনৰ কাৰণে লৈ আহিছো আৰু ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ কাৰণে লৈ আহিছো।